মোক এটা কথা কওকচোন ঠিক আছে আপুনি কোৱাখিনি সঁচা গৌৰৱ গগৈয়ে গণ্ডগোলটো কৰিছে গৌৰৱ গগৈক বেজ্জতি কৰিবলৈ গৈ গৌৰৱ গগৈক বদনামী কৰিবলৈ গৈ আপোনালোকে বাৰু আওপকীয়াকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক অতি বেছি বেজ্জতি কৰি পেলালে নেকি যেনে পাকিস্তানৰ ISI যদি এজেণ্ট আমাৰ লোকসভাৰ বিৰোধী উপদলপতিগৰাকী আজিৰ দিনত হৈ আছে পাকিস্তান ছাকচেছ ISI ছাকচেছ আপোনালোকৰ ইয়াত মোদী অমিত শ্বাহৰ নিচিনা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী ইয়াত কি কৰি আছে তেনেহ'লে ইয়াত শুনক ইয়াত ল আছে ইয়াত IB নিয়া আছে ইয়াত আৰ্মি আমাৰ 3টা ফ'ৰ্চ আছে NSG আছে আটাইতকৈ শক্তিশালী যিগৰাকী প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল মতে ঘোঁৰা ঘাঁহ কাটি আছে নেকি তাৰ মানে যদি মই সেইটোকে সুধিছো যে দিম মানে মোৰ প্ৰশ্নটো যদি সঁচাকে পাকিস্তানত গৈ গৌৰৱ গগৈয়ে এইখিনি কৰি আছে ISI এজেণ্ট হৈ আছে অজিত ডোভালতে কি ঘোঁৰা ঘাঁহ কাটিছে তেতিয়াহ'লে যদি আমাৰ অসম পুলিচে SITয়ে যদি এইখিনি তথ্য উন্মোচন কৰিছে আমাৰ CBI কি কৰিছে মোদী আৰু অমিত শ্বাহৰ সন্মুখত টেবুলত ঢকিয়াই এই 11 বছৰ যিজন অসম সন্তানে কথা কৈ আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এজন পাকিস্তানৰ এজেণ্টক লোকসভাত এনেকৈ দপদপাই থাকিবলৈ দিছে আৰু তাৰপিছত আপোনালোকে সেইজনক কবিতা লিখিলে এৰেষ্ট কৰে পাকিস্তান জিন্দাবাদ বুলি ক'লে গোটেই সভাক চুচৰাই আনি গৰু পিটন দি জেলত ভৰাই তাৰপিছত এটা পাকিস্তানৰ এজেণ্ট এটাই ইয়াত বুকু ফিন্দাই বিৰোধী দলপতি হৈ আছে লোকসভাত মোদী আৰু অমিত শ্বাহক চকুত হৈ কৈ আছে তাৰপিছত আপোনালোকে কৈ আছে এয়া আপোনালোকে বেজ্জতি কাক কৰিছে মোদীক অমিত শ্বাহক কৰা নাই গৌৰৱ গগৈক বেজ্জতি কৰিবলৈ গৈ দ্বিতীয় আপোনাৰ কথাখিনি মই শুনিলো প্ৰথম এই ঘটনাৰ প্ৰেক্ষাপটটো কেতিয়া 2011 হয় 2011 পৰা 13 লৈকে গোটেইখিনি এই গোটেই কামখিনি হৈছে তেখেতে পাকিস্তানলৈকে যোৱা পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱা গোটেই কামখিনি যদি চাই এই 2011 পৰা 13 লৈকে কোন চৰকাৰ আছিল 14 লৈকেতো কংগ্ৰেছৰে আছিল নে কাৰ প্ৰেক্ষাপটত এজন সাধাৰণ নাগৰিক হিচাপে 13 জন ভাৰতলৈকে 13 বাৰ ভাৰতলৈকে অহা পাকিস্তানলৈকে অহা যোৱা কৰিছিল কাৰ অনুমতিত গৈছিল এতিয়া আপুনি ক'ব নেকি মনমোহন সিংহে আমাৰ অধ্যক্ষ আছিল দ্বিতীয় গৌৰৱ গগৈ ডাঙৰীয়া অকল এবাৰ গৈছে আপোনালোকে সুধি আছে 10 দিনৰ কাৰণে কিয় গৈছে আপুনি ক'লেতো মোৰ উত্তৰটো লওক নহ'লে আপুনিয়ে কৈ থকা যেন